মই কামটো বেয়াই কৰিছোঁ, ভালটো কৰা নাই, কিন্তু খঙত কৰিছোঁ মই। হা, এইটো কাৰণে যদি মোৰ জেল হ'ব পাৰে, মই বাধ্যত মই ৰাজি কৰিছোঁ। একো নাই তাত কুকুৰ মই বিস্কুটো খাওঁ। বিস্কুট খোৱা মানুহ বহুত আছে, কিন্তু বিস্কুট খোৱালে যে তাক মাৰাৰ আমাৰ অধিকাৰ কোনো নকৰোঁ আৰু নেক্সট টাইম বাৰু যাতে মানে ইনকেছ এটা ভুল হৈ গ'ল বাৰু মোৰ। আপুনি এদিনা নিচাত আছিলে নেকি? হয়, মই অলপ নিচাত বুলি নহয়, মই নিচা মানে মই খাওঁ, কণ্টিনিউ খাওঁ মই। সেইদিনাখন আপুনি নিচাত আছিল নেকি? সেইদিনাখন মই এটা কৰালৈকে মানে অলপ খালোঁ, খাই কিনে আধা থৈ দিছিলোঁ। আজি চাগে 6 days মান হ'ল। মানে মইতো গম পোৱা নাছিলোঁ। মই ৰাতি দোকান চোকান বন্ধ কৰি কিনে আহিছোঁ, তাৰপিছত মোৰ ৱাইফে ক'লে যে এনেকৈ হৈছে, আমি লাড্ডু বুলি মাতোঁ। হা, গোটেইকেইটাক লাড্ডু বুলি মাতোঁ। লাড্ডু ওপৰত আছে, আমি ফিডিং কৰাওঁ, মানে খোৱা বোৱাটো দিওঁ। এনেকৈ থাকে য'তে ত'তে, সেই চাওক তাত ঘুমাই আছে, এইটো এটা ঘৰে মানে ইহঁতৰ মানে চবে ভাল পায়। তাৰপিছত ক'লে যে এনেকৈ হৈছে। পিছত মই গৈ চালোঁ, মানে কোনোবাই মানে পেট্ৰল ঢালিলে বুলি ক'লে। এই আপোনাৰ ইয়াতে কাম কৰে, এই দোকানটোতে কাম কৰে। গ'লো চালোঁ ওপৰত, পানী চানী খানা পিনা চব দি ৰাখিছিলে। আপুনি ক্লিয়াৰকে এবাৰ কওক, ইয়াত কি ঢালিছিলে? পেট্ৰল দিছে। পেট্ৰল ঢালি দিছিলে কিয়? আপোনালোক জনামতে কিয় দিছিলে? কৈছে যে কিবা কামুৰিছে বোলে, কিবা কামুৰিব গৈছে, ছাগলীক কামুৰিছিলে। কুকুৰবিলাকতো থাকে ইয়াতে, আৰু আপোনাৰ মানুহটো ঘৰ হ'ল দূৰত। কুকুৰকেইটা আমাৰ ইয়াতে থাকে, ওচৰতে থাকে। এইটো লগতে মানে তাৰ ঘৰটো হ'ল দূৰত। চ' সি ইয়াত কাম কৰি আছিলে, প্লাছ আপোনাৰ সি মানে অলপ ড্ৰিংক চিং কৰে, কোনোবাই মানে উচুটাই দিছে, প্লাছ আপোনাৰ তাৰপিছতে কৰিলে আৰু মানে ঢালি দিলে মানে। তাৰপিছত মইতো গম নাপাওঁ, মই সিদিনাখন গম পালোঁ, 4 days পিছত গম পাইছোঁ। তাৰপিছত চোৱাৰ পিছতহে গম পালোঁ মানে এনেকৈ হৈছে। তাৰপিছত ৰাতিয়ে মই আপোনাৰ মোৰ ডগীবিলাকৰ মেডিচিন আছে, আলমিজল আছিলে, তাৰপিছত লৈ গৈ কিনে পূৰা বাৰ্ডছ দি কিনে, ইয়াৰবাৰ্ডছ দি পূৰা ভালকৈ মানে কভাৰ কৰি দিলোঁ। মোৰ যোনটো মানে ছাছপেক্টটো আছিলে, তাক ফোন কৰাৰ পিছত ক'লে যে মই তেনেকৈ কৰিছোঁ। মই কৈছোঁ কিয় কৰিলোঁ? বোলে তোৰ এইটো পাৰ্চনেল ডগী নহয়, যে এনেকৈ কিবা ক'লে। পিছত মই ভাবিলোঁ যে নাই, এইটোতো তেনেকৈ নহ'ব, এইটো পাৰ্চনেল হওক বা যিয়ে নহওক, তই এইটো দিব নালাগিছিল। খবৰ পোৱাৰ পিছত আমি স্পটত গ'লোঁ, যাতে আমি তাৰ এগেইনষ্টত আমি লিগেল প্ৰচিডিউৰ কৰোঁ। কিন্তু ওচৰ চুবুৰীয়া আমাক ৰিকুৱেষ্ট কৰে যে সুবল বিশ্ব শৰ্মা এজন ডেইলি আৰ্নাৰ হয়, আৰু তাৰ ক্ষেত্ৰত যদি আমি লিগেল প্ৰচিডিউৰ ফ'ল' কৰোঁ, তো হয়তো তাৰ ঘৰত প্ৰব্লেম হ'ব পাৰে। আৰু ওচৰ চুবুৰীয়া মানুহে আমাক জনায় যে সুবল বিশ্ব শৰ্মা এজন এনিমেল লাভাৰ হয়, বা সি কুকুৰকেইটাক খোৱা দিয়ে, মৰম কৰে, কিন্তু সিদিনাখন মদৰ নিচাত এইটো কাম কৰিলে। তো আমি সুবল বিশ্ব শৰ্মাক আমি ডাইৰেক্টলি যে এইটোৰ এগেইনষ্টত যি লছ আছে, বা নেক্সট টাইম যদি কৰে, তো আমি এইটো লিগেল প্ৰচিডিউৰ 100% ফ'ল' কৰিম। কিন্তু এইবাৰ আমি তাৰ ওচৰ চুবুৰীয়া মানুহক চবেই আহি কেনে আমাক ৰিকুৱেষ্ট কৰাৰ কাৰণে আমি লিগেল প্ৰচিডিউৰটো তাৰ এগেইনষ্টত নগ'লোঁ। আৰু আপোনালোকে বিচাৰ কৰক, কোনোবাই মৰম কৰিলে বা খোৱা দিলে কুকুৰটোক বা যিকোনো জীৱ জন্তুক আমি হাৰ্ম কৰাৰ একো অধিকাৰ নাই আমাৰ তাত। আৰু সুবল বিশ্ব শৰ্মাই এইটো কাম কৰাৰ কাৰণে সি নিজেও বহুত লজ্জিত, আৰু আমাৰ ওচৰতো সি ক্ষমা প্ৰাৰ্থনা কৰিছে, আৰু ইন ফিউচাৰ সি এনেকুৱা কাম নকৰে, বা তাৰ ওচৰত এইটো কাম কৰিবলৈ নিদিয়ে। আৰু আপোনালোক জনাব আপোনালোকৰ মতামত, বা এনেকুৱা মানুহৰ লগত আমি কি কৰিব লাগে।